যোৱা সপ্তাহ 18 আগষ্ট 2024 আমাৰ মাননীয় সভাপতিয়ে এটা মিটিং কল কৰিছিলে, যেটো এটা আনকনষ্টিটিউচনেল মিটিং আছিলে। মিটিং এজ পাৰ কনষ্টিটিউচন অনলি সেক্ৰেটাৰীহে মাতিব পাৰে আৰু সেক্ৰেটাৰী নোহোৱাকৈ কোনো মিটিং হ'ব নোৱাৰে। যেতিয়াকৈ মই জেনেৰেল সেক্ৰেটাৰী আছোঁ শিখ প্ৰতিনিধি বৰ্ড ইষ্টাৰ্ণ জোনত, মোৰ কিবা নিজি কাৰণৰ কাৰণে আৰু বাকী আপাৰ আসামৰ সব সংগতেও কৈছিলে যে এই মিটিংটো এক সপ্তাহলৈ পষ্টপন কৰা যায়। সেইটো হিচাপে মই এটা জাননী জাৰি কৰিছিলোঁ যে 25 আগষ্টত সেই মিটিংটো পষ্টপন কৰা হৈছে, 18 তাৰিখৰ মিটিংটো পষ্টপন কৰা হৈছে। কিন্তু আমাৰ মাননীয় সভাপতিয়ে জোৰ জবস্তি 10টা মেম্বাৰ লৈ পিনি, যিটো আমাৰ 170টা মেম্বাৰ আছে, অকল 10টা মেম্বাৰ লৈ পিনি গোটেই বৰ্ডখন, যিটো আমাৰ শিখ প্ৰতিনিধি বৰ্ড ইষ্টাৰ্ণ জোন আছে, সেইখন ডিজলভ কৰি দিছে আৰু নতুনকৈ এটা এক্সিকিউটিভ কমিটি বনাই দিলে, য'ত তেখেতে নিজৰ মন মৰ্জি নিজৰ মেম্বাৰ লৈ ল'লে, যিকেইটা কোনো ধৰণৰ কোনো GPCৰ মেম্বাৰ নহয়। সেইটো বিৰোধতাৰ কাৰণে আজি আমাৰ গোটেই ইষ্টাৰ্ণ জোন, শিলিগুৰি, ইম্ফল, আমাৰ নগাঁও, ডিমাপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, নাহৰকটীয়া, সোণাৰী, মৰিয়নি, আমগুৰি, ডিব্ৰুগড়, তিনিচুকীয়া, আমাৰ গুৱাহাটী, সকলো জেগাৰ পৰা গোটেই মেম্বাৰকেইটা আহিছে আৰু আজি সিদ্ধান্ত লোৱা হ'ল যে মাননীয় সভাপতিক গুৰুপ্ৰুভ লগে, আমাৰ যিটো শ্বহীদি গুৰুপ্ৰুভ আছে, যিটো ডিচেম্বৰত হ'ব, সেইটো লগে তেখেতক ছাছপেণ্ড কৰা হৈছে আৰু তেখেতৰ যিটো ডিচিশ্যন হ'ব মেম্বাৰ্ছ আৰু বৰ্ডে আফটাৰ গুৰুপ্ৰুভ ল'ব। আৰু এটা 7 মেম্বাৰৰ কমিটি বনাই দিয়া গৈছে, য'ত আমাৰ হৰজিন্দৰ সিং আলুৱালিয়া ডিমাপুৰে আগুৱাই কৰিব। তাত আমাৰ দিলীপ সিং চৌখী আছে আমাৰ গুৱাহাটীৰ পৰা, আৰু চৰ্দাৰ প্যাৰা সিংজী আছে শিলিগুৰিৰ পৰা, চৰ্দাৰ গুৰদীপ সিং আছে ডিব্ৰুগড়ৰ পৰা, চৰ্দাৰ আফতাৰ সিং আছে শিৱসাগৰৰ পৰা। তেনেকুৱাকৈ এটা 7 মেম্বাৰৰ কমিটি বনাই দিয়া হৈছে। ইহঁতি আমাৰ প্ৰেছিডেণ্টৰ লগত, যাক তেখেতক ছাছপেণ্ড কৰা আছে, তেখেতৰ লগত কথা পাতিব, তেখেতক শ্ব'কজ ন'টিছ দিব আৰু এইটোৰ এটা কনফ্লিক্টৰ ৰেজলিউশ্যন দিব। আমাৰ লগত বহি আছে চৰ্দাৰ দেৱেন্দ্ৰ সিং জি চেহমি, তেখেত নগাঁও আছিল, তেখেতে আগতেও ৱৰ্কিং প্ৰেছিডেণ্ট আছিলে, এতিয়াও তেখেতে ৱৰ্কিং প্ৰেছিডেণ্ট আছিলে। আমি এজ এ প্ৰেছিডেণ্ট নহয়, ইণ্টাৰিম প্ৰেছিডেণ্ট চৰ্দাৰ বাঘেল সিং জি, যিজন তেখেত ডিব্ৰুগড়ৰ পৰা আছে, তেখেতক আমি গুৰুপ্ৰুভ লগে এজ এন ইণ্টাৰিম প্ৰেছিডেণ্ট পাতিছোঁ। ছেক্ৰেটাৰী মই আগতো আছিলোঁ, এতিয়াও মই ছেক্ৰেটাৰী কণ্টিনিউ কৰিম। এইটোতো এতিয়া যেহেতু আপোনাৰ এই সময়ত জিলা প্ৰশাসনে ADC এগৰাকীক দায়িত্ব দিছিলে, তেওঁ নিৰ্বাচন, এইটো মই জবাব দিব নোৱাৰিম। এইটো আপুনি তেখেতকে সুধিব লাগিব, যোনে আমাৰ 18 তাৰিখে আমাৰ প্ৰেছিডেণ্টে যিটো ডিচিশ্যন লৈছিলে, কিহৰ কাৰণে ডিচিশ্যন লৈছিলে, কি কাৰণ আছিলে, কোনে তেখেতক প্ৰেছাৰ কৰিছিলে যে আমাক গোটেইকেইটাক বৰখাস্ত কৰিব লাগে, এইটো জবাবটো তেখেতে দিব পাৰিব। সেই কমিটিটো নাল এণ্ড হোৱাইট কৰি দিয়া হৈছে। আমাৰ ছেইম কমিটি আছে। আমাৰ নতুন কমিটিত অকল এটা চেঞ্জে হৈছে, যিটো প্ৰেছিডেণ্ট আছে তেখেতক ছাছপেণ্ড কৰি দিয়াৰ কাৰণে আমি আৰু এজন চৰ্দাৰ বাঘেল সিংজীক ইণ্টাৰিম প্ৰেছিডেণ্ট গুৰুপ্ৰুভ লগে পাতি দিছোঁ। বাকী যিটো কমিটি আছে ছেইম টু ছেইম থাকিব। নৰ্থ ইষ্টৰ শিখ সংগত কি ভাবে, সিহঁতক দ্বাৰা প্ৰবন্ধ সংগতটো কি ভাবে? সংগত আজি নৰ্থ ইষ্টৰ সংগতটো কি ভাবে? আজি ভালেমান সংগত আহিছিলে, নাই কৰি 130টা মেম্বাৰ আৰু টোটেল সংগত মিলাই 400 ওপৰত সংগত আহিছিলে। আজি সিদ্ধান্ত যিকেইটা লৈছে, ইহঁতে কৈছে চব ঠিক, ভাল সংগতে ভাল পাইছে যিটো সিদ্ধান্ত লৈছে যে প্ৰেছিডেণ্টক ছাছপেণ্ড কৰি দিয়া যাব লাগিব টিল গুৰুপ্ৰুভ, আৰু তাৰপাছত তেখেতৰ লগত আলোচনা কৰিব লাগিব, তেখেতক সুধিব লাগিব যদি এই যে আনকনষ্টিটিউচনেল যে কাম কৰিছিলে কিহৰ কাৰণে কৰিছিলে, কি কাৰণ আছিলে। আৰু এই 7 মেম্বাৰ কমিটিয়ে শ্ব'কজ ন'টিছ কৰিব এতিয়া প্ৰেছিডেণ্টক যে এই যিকেইটা আনকনষ্টিটিউচনেল যিকেইটা অসাংবিধানিক ডিচিশ্যন লোৱা হৈছে সেইটোৰ ওপৰত তেখেতে এটা জাননী জাৰি কৰিব।
কি আসাংবাদিক কাম কৰিছিলে তেখেতে গোটেই বোৰ্ডখনে ডিজলভ কৰি দিছিলে আৰু নতুন প্ৰেচিডেণ্ট, নতুন ছেক্ৰেটাৰী, নতুন ট্ৰেজাৰাৰ, নতুন এক্সিকিউটিভ কমিটি, নতুন জইণ্ট কেচিয়াৰ, নতুন জইণ্ট ছেক্ৰেটাৰী, মানে কাকো নুসুধাকৈ অকল 11জন আহি পিনি নিজে নিজক বনাই পিনি গুচি গৈছে, তেনেকুৱা হৈ গৈছে। কমিটিটো হ'ল এইটো আমাৰ যিটো শ্ব'কজ নটিচ দিব, তাৰ লগত কনফ্লিক্ট ৰেজলিউশ্যন কমিটিৰ নিচিনা এটা কমিটি হ'ব এইটো, যিটো আমাক মানে এটা আমি শিখ সংঘত আমি নিজক ভাঙিব বিচৰা নাই, আমি নিজক মানে ইনক্লুজিভ কৰিব বিচাৰিছোঁ। সেইকাৰণে 7 মেম্বাৰ কমিটি গোটেই আমাক চবক মিলাই পিনি চলিবৰ কাৰণে এই কমিটিটো বনাই দিয়া গৈছে। শিখ প্ৰতিনিধি বৰ্ডত 194 মেম্বাৰ্ছ আছে, তাৰ ভিতৰত 160 এপ্ৰুভড আছে, 160 ভিতৰত 132 আজি আহিছে আৰু অনলি 28 মেম্বাৰ অহা নাই। আৰু আপুনি কৈছে যে এই বডিটোত অকল প্ৰেচিডেণ্টৰ চেঞ্জ হৈছে, বাকীবোৰৰ একো হোৱা নাই আৰু একো হোৱা নাই। সেইটো বিশেষকৈ মই আজি ক'ব নোৱাৰিম। ময়ো ইয়াৰ মানে খবৰ লৈ আছোঁ যে কি কাৰণ আছিলে, কি মূল কাৰণ আছিলে, সেইটো মই এতিয়া ধৰিব পৰা নাই। কিয় চবৰ পাৰ্চনেল লাইফ থাকে, চবৰ পাৰ্চনেল লাইফত আৰু গুৰুদ্বাৰৰ লাইফ বেলেগ বেলেগ আছে, ছ'চিয়েল ছাৰ্ভিচ আৰু প্ৰফেচনেল লাইফ চবৰ বেলেগ বেলেগ থাকে। তে সেইটো কিবা ক্লাব কৰিছে নেকি, সেইটো লৈ পিনি কিবা এটা মোৰ বিচাৰ আছে। আগতে যিটো কমিটি কাম কৰিছিলে সেইটো তেতিয়াহ'লে আমি ইলিগেল বুলি ক'ব পাৰোঁ নেকি? যিটো আগতে কৰিছিলে সেইটো ইলিগেল নহয়, যিটো 18 তাৰিখে বনাইছিলে সেইটো ইলিগেল আছে। এতিয়া যে আজি আমি হৈছোঁ, আমি আকৌ এতিয়া এটা মিটিং পাতিম, যিকেইটা আমাৰ উন্নয়নৰ কাম হৈ আছে সেইটো আমি ৰখাই থ'ব বিচৰা নাই, আৰু সেইটো আমি বহুত গতিত যাব বিচাৰিছোঁ যে আমি আৰু তেজ গতিত সেইটো কামকেইটা আমি সোনকালে গুৰুত্ব আগে, যিটো আমাৰ শ্বহীদি গুৰুত্ব আছে তাৰ আগত আমি শেষ কৰিব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।